আমি আমাৰ চিএম মামাক বুলি ভাবোঁ, কিন্তু বিটিআৰৰ মানুহে প্ৰমোদ বড়োক চিএম বুলি ভাবে। আপোনালোকে চিএম বুলি ভাবে প্ৰমোদ বড়োক? এজ এ চিএম হিচাপে প্ৰমোদ বড়োক আপুনি 10ৰ ভিতৰত কিমান দিব? 10ৰ ভিতৰত নহয়, দুজন মানুহৰ মই নাম ক'ম, আপুনি তাৰ এজন চিলেক্ট কৰিব লাগিব। যাক আপুনি ভাল পায় তাক আপুনি চিলেক্ট কৰিব। ৰেজাউল কৰিম চৰকাৰ আৰু বদৰুল ইছলাম, আপুনি এজনক চিলেক্ট কৰিবলৈ কাক কৰিব? ছেকেণ্ড হ'ব প্ৰমোদ বড়ো আৰু হাংগ্ৰামা মহিলাৰী, এজন চিলেক্ট কৰিব লাগিব। নহয় এতিয়া চাওক, এ বি আমচু আৰু আমচু এটা চিলেক্ট কৰিব লাগিব। আমচু নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী, আপুনি যদি এজনক চিলেক্ট কৰিবলৈ কাক কৰিব? তাৰমানে এইটো কি হয় যে আমি সংগঠন কৰিছোঁ মোৰ পেট চলিবৰ কাৰণে, সেইকাৰণে আমি দুটা বেছি দিম। কি ক'ব আপুনি কথাটো যে সংগঠন কৰিছোঁ মানে নিজৰ পেটটো চলিব, তাৰ কাৰণে আমি ষ্টেট প্ৰেচিডেণ্ট দুটা, মাইনৰিটি যিকেইটা আপুনি সংগঠন আছে চবৰে দুটা প্ৰেচিডেণ্ট আছে। আচলতে কিয় নহয় তাৰমানে সংগঠন কি আমি খালি নিজৰ পেট চলিবৰ কাৰণে সংগঠন কৰোঁ, পেট চলাবলৈ? নাই, নেমচুৰ লৈ আপোনালোকে মাইনৰিটি মানুহক কিমান হেল্প কৰিব পাৰি আছে বা কিমান আগবাঢ়ি লৈ যাব পাৰিছে অকণমান যদি কোৱা। মই অকণমান জানিব লাগিব যে আমি আগতে কোকৰাঝাৰ বা বিটিআৰৰ নাম ল'লে আমাৰ মনত এটা ভয় থাকে, আমি যামনে নাই। সেই ভয়টো কিন্তু আজি অলপ নাইকিয়া হৈ গৈ আছে। আচলতে কিয় নাইকিয়া হৈ গৈ আছে? আপোনালোকে কি এতিয়া ভাল হৈ গ'লে নেকি? দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ। কি খবৰ? খবৰ ভাল। বিটিআৰৰ পৰা আহিলে আমাৰ পডকাষ্টত। হয়, কেনেকুৱা চলি আছে বিটিআৰ বৰ্তমান? প্ৰথমে নমস্কাৰ জনাইছোঁ। নন পলিটিকেল পডকাষ্টৰ আজি যি অনুষ্ঠানত আপোনালোকে আমন্ত্ৰণ জনাইছে, প্ৰথমে আপোনালোকক ধন্যবাদ। লগতে আজি যিহেতু হোলী চলি আছে, এই হোলীৰ শুভক্ষণত প্ৰতিজন অসমবাসী তথা ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিকে আমি শুভেচ্ছা জনাইছোঁ। পবিত্ৰ ৰমজান মাহো চলি আছে। তো যা নহওক, আমি যিহেতু বিটিআৰৰ পৰা আহিছোঁ, আপুনি জানে বিটিআৰৰ বাসিন্দা আমি। আচলতে বিটিআৰৰ কথা ক'ব গ'লে বিভিন্ন কথা বতৰা আছে, সেইখিনি কথা আপোনালোকক ক'ব লাগিব। মই বিটিআৰত জন্মগ্ৰহণ কৰিছিলোঁ, প্ৰায় মোৰ চন আছিল জন্মগ্ৰহণ কৰা 1993 মাৰ্চৰ 12 তাৰিখ। তো তেতিয়াৰ পৰাই এক দীঘলীয়া যাত্ৰাৰে তাত পঢ়া পাতিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে এই সংগ্ৰামী জীৱনলৈকে যিখিনি তিক্ততা, যিখিনি অভিজ্ঞতা, তো এইখিনি কথা আচলতে ক'ব লাগিব আপোনালোকক। এইকাৰণে ক'ব লাগিব, বিটিআৰত আপোনালোকেও জানে এনেকুৱা এটা পৰিৱেশ আছিলে এটা সময়ত, যদি মানে আপোনালোকে ভাবে আৰু যে বিটিআৰ বুলি কোৱাৰ লগে লগে বা BTC, তেতিয়াৰ BTC, তাৰে আগত BSC আছিলে, সেইখিনি কথা মই আপোনালোকক কওঁ। 1993 BSC, তাৰপিছত 2003 চনত BTC আৰু 2020 চনত বিটিআৰ। তো বিটিআৰ শান্তি চুক্তিৰ আগত এইটো চেঞ্জ কিয় হ'লে তিনিটা নাম, সেইটো আগতে কৈ লওক আপুনি। এইটো চুক্তি, এইটো যিহেতু 6 শিডিউল এৰিয়া হয়, তো কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰথম অৱস্থাত BLTৰ লগত চুক্তি হৈছিলে। তাত BPF বুলি এটা ৰাজনৈতিক দল আছিলে। তো সেই ধৰণেই বস্তুখিনি 2003 চনত বিটিআৰ চুক্তিৰ পিছত আমাৰ যি শেহতীয়াভাৱে এপচুসকলে আন্দোলন কৰিলে, আন্দোলনৰ এটা পটভূমিত, এটা সময় দীঘলীয়া পটভূমিত আন্দোলন কৰাৰ পিছত এখন চুক্তি হ'ল, য'ত আপচু আছে, য'ত NDFB আছে, তো বিভিন্ন ৰাজনৈতিক দল আছে, বড়ো ৰাজনৈতিক সংগঠন আছে। তো তেখেতসকলৰ নেতৃত্বতে এখন চুক্তি হৈছিলে। সেই চুক্তিৰ জৰিয়তে এতিয়া খুব সুন্দৰভাৱে বিটিআৰত এটা শান্তি আহিছে। কিন্তু শান্তি যদিও আহিছে, তো মই আকৌ পিছলৈকে কথাখিনি ক'বই লাগিব। যেতিয়াই প্ৰায় 2001 মানৰ পৰা 2014 মানলৈকে, 2008ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, 2012ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, 2014ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, সেইখিনি কথা আপোনালোকে জানে। গোষ্ঠীগত সংঘৰ্ষৰ আগত আচলতে এনেকুৱা এটা পৰিৱেশ আছিলে যে নন বিটিআৰৰ মানুহে, নন BTCৰ মানুহে বা নন BSCৰ মানুহে
তেতিয়া BSCৰ আগৰ মানুহখিনিও ইয়াৰ পৰাই যেতিয়া BTCত যাবলগীয়া তেতিয়াই কিন্তু চিন্তা কৰিবলগীয়া হৈছিল এনেকুৱা এটা পৰিৱেশ আহিছিলে যে তাত যোৱাৰ পিছত ৰাতি আচলতে থাকিব পাৰিম নে গধূলি যেতিয়া 4টা-5টা বাজে তাৰ পিছত কিন্তু উভতি অহাৰ কাৰণে অলপ চিন্তা হয় যাৰ কাৰণে মানে অলপমান যোৱাৰ কাৰণে বাকি নন আমাৰ যিখিনি আমাৰ BTCৰ মানুহ সেইখিনি কিন্তু যাবৰ কাৰণে অলপ সংকোচ আছে বা সংকোচ কৰিছিল কিন্তু এতিয়া এটা সুন্দৰ পৰিৱেশ আহিছে সুন্দৰ এটা বাতাবৰণ আহিছে সেইখিনি কথা আপোনালোকক ক'বই লাগিব কিন্তু ভৱিষ্যতৰ দিনতো সেইটো এই যিটো আমাৰ শান্তিৰ পৰিৱেশ এই শান্তিৰ পৰিৱেশটো আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধটো জীয়াই থকাটো আমি বিচাৰোঁ আজি আমি অসমৰ কথা অলপ কমকৈ পাতিম বিটিআৰৰ কথা বেছিকৈ পাতিম নিশ্চয় আপুনি যিহেতু বিটিআৰত আপোনাৰ জন্ম হয় মই অকণমান জানিব লাগিব যে আমি আগতে কোকৰাঝাৰ বা বিটিআৰৰ নাম ল'লে আমাৰ মনত এটা ভয় থাকে আমি যাম নে নাই সেই ভয়টো কিন্তু আজি অলপ নাইকিয়া হৈ গৈ আছে আচলতে কিয় নাইকিয়া হৈ গৈ আছে আপোনালোকে কি এতিয়া ভাল হৈ গ'লে নেকি আগতে বেয়া আছিলে নে কি এতিয়া ভাল হৈ গ'লে আপোনালোকে নহয় চাওক এটা পৰিৱেশ আছিলে মই সেইখিনি কথা অলপ আগত ক'লোঁ সেই পৰিৱেশটো আচলতে বোমা বাৰুদৰ পৰিৱেশ আছিলে মানে অস্ত্ৰৰ জনজননী এটা পৰিৱেশ আছিলে সেই পৰিৱেশটো যেতিয়াই মানে এটা চামে জংগলত গৈ পেলাই নিজৰ অধিকাৰ বিচাৰি বা নিজৰ জনগোষ্ঠীটোক আগুৱাই নিয়াৰ স্বাৰ্থত বা বিভিন্ন দাবীৰে তেখেতসকলে হয়তো অস্ত্ৰ হাতত তুলি লৈছিলে কিন্তু সেই অস্ত্ৰ তুলি লৈ এক দীঘলীয়া যাত্ৰাৰে সময় যথেষ্ট সময় যোৱাৰ পিছত সংগ্ৰাম তেখেতসকলৰ হৈছিলে বন্দুক বাৰুদেৰে সংগ্ৰাম হৈছিলে তাৰ পিছত যাই যেতিয়া সময়ৰ লগত কিছুমান বস্তু সলনি হয় যেহেতু এতিয়া সকলোৱে জানে শিক্ষা অবিহনে মানে আগুৱাই যোৱাটো অসম্ভৱ আৰু শিক্ষাৰ লগতে সকলো ঠাইতে সকলো জ্ঞানী গুণী ব্যক্তিৰ জৰিয়তে বিভিন্ন ধৰণৰ শান্তিৰ বাতাবৰণ বা শান্তিৰ এটা পৰিৱেশৰ কথা যেতিয়াই ওলায় তেতিয়াই এই অস্ত্ৰধাৰী ব্যক্তিসকলে মানে অলপ মানে এটা চুক্তিৰ পিনে বা এক ভাল মানে এটা চিন্তা চৰ্চা বিটিআৰ বা BTCৰ কাৰণে যে এটা চুক্তি আনিব পাৰোঁ এখন যে একৰ্ড আনি পেলাই যাতে এটা মানে ভাল এটা প্লেজ হিচাপে বা বিটিআৰ এক যে নতুন বিটিআৰ হিচাপে বা নতুন BTC হিচাপে এক গঢ় দিব পাৰোঁ এই ক্ষেত্ৰত কিন্তু তেখেতসকলে যথেষ্ট কাম কৰিছে কিন্তু এতিয়া এটা কথা কম আমি এই কথাখিনি যে তেতিয়া কোকৰাঝাৰত যোৱাৰ পৰিৱেশটো আচলতে হয় তেতিয়া বন্দুক লৈছিল তেতিয়া NDFB BLTৰ মাজত সংঘৰ্ষ হৈছিল বহুজন আহত হৈছিল বহুজন নিহত হৈছিল নিজৰ মাজতে দুইটা কিন্তু এটা কথা আপোনাক ক'ব লাগিব যে দুয়োটা বড়ো জনগোষ্ঠীৰ সংগঠন আছিলে FCA হওক NDFB হওক কিন্তু সেই বাতাবৰণটো তেতিয়াৰ বাতাবৰণৰ পিছত কিন্তু এতিয়া এটা সুস্থিৰ বাতাবৰণ আহিছে সুস্থিৰ পৰিৱেশ আহিছে এতিয়া আমিও সেই সুস্থিৰ বাতাবৰণ সেই সুস্থিৰ পৰিৱেশত নিশ্চিতভাৱে আমি সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয়েও এই ক্ষেত্ৰত আমি সহায় সহযোগ কৰি আছোঁ আৰু ভৱিষ্যতৰ দিনতো আমি কৰি যাম মই আপোনাৰ পৰা আৰু এটা কথা জানিব লাগিব আপুনি মাইনৰিটিৰ এজন লিডাৰ বিটিআৰত আজিৰ দিনত যে মাইনৰিটি সুৰক্ষিত হৈ আছেনে হয় মই প্ৰথমে আৰু এটা কথা আপোনাক কওঁ যে মাইনৰিটি সুৰক্ষিত বুলি এই মুহূৰ্তত সেই কথাটো কোৱাটো অলপ অসুবিধা যদিও তথাপিও ক'ব লাগিব কিন্তু আগৰ তুলনাত যদিও মানুহখিনি সুৰক্ষিত হৈছে যি ধৰণে কিন্তু সংখ্যালঘুসকলৰ উন্নয়ন বা অধিকাৰ এই ক্ষেত্ৰত কিন্তু চৰকাৰ যিয়ে নহওক বঞ্চিত হৈ আছে অপ্ৰিয় হ'লে এইটো কথা স্পষ্টভাৱে আপোনালোকক ক'ব লাগিব এই যিটো আমাৰ মানে সংখ্যালঘুসকলক কেৱল আৰু কেৱল ৰাজনীতিক যিটো দলেই নহওক ভোট বেংকৰ স্বাৰ্থত আমাক ব্যৱহাৰ কৰি পেলাই মানে আমাৰ যিখিনি অধিকাৰ আমাৰ যিখিনি পাবলগীয়া আমাক দিয়া ভাৰতীয় সংবিধানে দিয়া অধিকাৰখিনিৰ পৰা আমি বঞ্চিত হোৱা যেন আমাৰ অনুভৱ হয় আচলতে কিয় হয় কাৰণ আপোনালোকে ভোট দিয়ে চৰকাৰক আপোনালোকে চৰকাৰ বনায় কিন্তু তাৰ পিছতো কিয় পিছ পৰি থাকে দুখ আপোনালোকৰ নহয় হয় চাওক এতিয়া যদি গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভোট দিয়াটোই আমাৰ দোষ তেতিয়াহ'লেতো আৰু উপায় নাই তো গণতান্ত্ৰিক মানে প্ৰক্ৰিয়াত যেতিয়া এখন চৰকাৰৰ এজন জনপ্ৰতিনিধিক আমি ভোট দি আমাৰ অঞ্চলটো আমাৰ সমষ্টিটো উন্নয়নৰ স্বাৰ্থত তেখেতক আমি ভোট দিয়া যায় তেতিয়া কিন্তু তেখেতৰ কৰণীয় কি থাকে আচলতে তেখেতৰ কৰণীয় এনেকুৱা হ'ব লাগে যে আচলতে সেই অঞ্চলটোত সেই সমষ্টিটোত তেখেতৰ যিখিনি কাম তেখেতৰ যি মূল্যবোধৰ ৰাজনীতি
তেখেতৰ যি আচলতে সাম্প্ৰদায়িকতাৰ যি মানে কিছুমান একাংশই আজিকালি মই সেই কথাখিনিও আপোনাক ক'বই লাগিব, সাম্প্ৰদায়িকতাৰ মানে ৰাজনীতি আৰম্ভ কৰি দিয়ে। সেইবিলাক আচলতে হ'ব নালাগে। মিলা প্ৰীতিৰ ভাতৃত্ববোধৰ ৰাজনীতি হওক, মূল্যবোধৰ ৰাজনীতি হওক, ৰাজনীতিক লৈ পেলাই এনেকুৱা ভেদাভেদৰ মানে ৰাজনীতি হ'ব নালাগে, যাৰ কাৰণে আমি বিচাৰোঁ সমষ্টিটোত আমাক মানে কিহৰ কাৰণে ডিপ্ৰাইড কৰি থাকে, আমি কিহৰ কাৰণে ডিপ্ৰাইড হৈ থাকোঁ, এই বস্তুবিলাক লৈ পেলাই আমি কিন্তু এতিয়া সজাগ আৰু সচেতনতা আমি নেমচুৱে কিন্তু আমি ধাৰাবাহিকভাৱে বিটিআৰ সমিতিয়ে আমি বিটিআৰ অঞ্চলত কিন্তু কৰি আছোঁ, কৰিবই লাগিব। কাৰণ কিয় আমি দেখিবলৈ পাইছোঁ চুক্তি 3খন হ'ল। সেই চুক্তিৰ পিছত আমাৰ যিবিলাক সমস্যা, আমাৰ যিবিলাক অধিকাৰ, আমাৰ যিবিলাক পাবলগীয়া প্ৰাপ্য, কিন্তু আজিলৈকে নাপালোঁ, আজিলৈকে নহ'ল। সমস্যা কিন্তু যথেষ্ট আছে, বিটিআৰ হওক বা আপোনাৰ আগৰ BTCয়ে হওক, সমস্যা যথেষ্ট আছে। সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু যিটো এটা মানে প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত লেহেম গতি আৰু লগতে আমাক কেৱল মানে ব্যৱহাৰহে হৈ আছোঁ যেন আমাৰ অনুভৱ হৈছে। এতিয়া কিন্তু আমি ব্যৱহাৰ নহ'ম, আমিও ইয়াক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কিছু কিছু ক্ষেত্ৰত আমাৰ যিসকল বুদ্ধিজীৱী আছে BTC বিটিআৰৰ, সেইসকল বুদ্ধিজীৱীৰ লগত ইতিমধ্যে আমি কথা বতৰা আৰম্ভ কৰিছোঁ। অনাগত দিনত আমাৰ জাতিটোক আমি আগুৱাই নিয়াৰ স্বাৰ্থত যি ধৰণে কাম কৰিব লাগে নিশ্চিতভাৱে আমি আগুৱাই যাম আৰু সেই ধৰণে তেখেতসকলৰ পৰামৰ্শ মতে আমি আগবাঢ়ি যাম। নেমচুৰ লৈ আপোনালোকে মাইনৰিটি মানুহক কিমান হেল্প কৰিব পাৰি আছে বা কিমান আগবাঢ়ি লৈ যাব পাৰিছে, অকণমান যদি কোৱা। নেমচুলৈ আমি চাওক, নেমচু বুলি কোৱাৰ লগে লগে আপুনি কথাখিনি মই ক্লিয়াৰ কৰি দিওঁ। নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন, নেমচু হৈছে 2018 চনৰ 26 ডিচেম্বৰ তাৰিখে সংগঠনটো জন্ম হৈছিলে। সংগঠনটো জন্ম হৈছিলে গুৱাহাটী গ্ৰেণ্ড মেজেষ্টিক হোটেলত, সমগ্ৰ নৰ্থ ইষ্টক লৈ পেলাই। তো তেতিয়াৰ পৰাই আমি ধাৰাবাহিকভাৱে আমি কাম কৰি আছোঁ আৰু আমাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন যিহেতু আমাৰ বহুত দীঘলীয়া সংগ্ৰাম নহয়, আপুনিও জানে যে আমচু এটা বহু পুৰণি সংগঠন। আমচুৱে যি ধৰণে কাম কৰি আছে হয়তো সেই ধৰণে আমি আগুৱাই যাব পৰা নাই বা ৰাইজৰ মাজত সোমাব পৰা নাই। তথাপিও আমাৰ যিখিনি প্ৰয়াস আৰু প্ৰচেষ্টা আমি কৰি আছোঁ, আমাৰ মাজত যিবিলাক বেয়া কাম চলি আছে, আমাৰ মাজত যিবিলাক সামাজিক ব্যাধি চলি আছে, বাল্য বিবাহ, শিশু শ্ৰমদান, তাৰপিছত শিক্ষাৰ ওপৰত সজাগতা, জন্ম নিয়ন্ত্ৰণ যিবিলাক ছিষ্টেম আছে আৰু যিবিলাক তীৰ জুৱা মদ, যিবিলাক বেয়া কাম আচলতে এই বেয়া কামবিলাক কেনেকৈ আমি নাইকিয়া কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি সজাগতাৰ জৰিয়তে অহৰহভাৱে আমি চেষ্টা কৰি আছোঁ। আমি এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি ভাবিছোঁ যে সফল হ'ব পাৰিম আৰু ভৱিষ্যতৰ দিনত ইনশাআল্লাহ সফল হ'ম। আপোনালোকৰ নেমচুৰ ষ্টেট প্ৰেচিডেণ্ট কোন? আমাৰ নেমচুৰ নৰ্থ ইষ্টৰ প্ৰেচিডেণ্ট হৈছে গোলাপ ৰাব্বানী ডাঙৰীয়া। আমি তেখেতৰ নেতৃত্বত কাম কৰি আছোঁ। আমি জানো তো বদৰুল ইছলাম। না, বদৰুল ইছলাম আছিলে, এতিয়া নাই, কিন্তু এতিয়াও আমি দেখা পাওঁ নেমচুৰ প্ৰেচিডেণ্ট। হয়, নেমচুৰ প্ৰেচিডেণ্ট হিচাপে তেখেতে জাহিৰ কৰিব বিচাৰে বা দুই এটা সংবাদ মাধ্যমত আমি কেতিয়াবা দেখিবলৈ পাওঁ, কিন্তু আচলতে আমি তেখেতক প্ৰায় 10 মাহ আগত বিদায় দিছোঁ সংগঠনৰ পৰা। আৰু বিদায় দিয়াৰ পিছত আচলতে তেখেতে নিজকে সভাপতি বুলি চিনাকি দিয়াটো আচলতে দুৰ্ভাগ্যজনক। আপুনি চাব, যেতিয়া নেমচুৰ জন্ম হৈছিল 2018 চনত, তেতিয়াই তেখেতে সভাপতিৰ দায়িত্ব লৈ পেলাই 2025ত অধিৱেশন হ'বলগীয়া আছিলে। 2025 মানে 24 লাষ্টত 26 ডিচেম্বৰ তাৰিখে, কিন্তু তেখেতে প্ৰতিষ্ঠা দিৱসৰ লগত অধিৱেশন নাপাতি তেখেতে কেৱল নিজৰ মানে গাদী সুৰক্ষা ৰখাৰ স্বাৰ্থত নিজৰ মানে যি চকী, সভাপতিৰ চকীখন নিজৰ পৈতৃক সম্পত্তি বুলি ভাবি তেখেতে কেৱল আৰু কেৱল নিজকে সভাপতি বুলি জাহিৰ কৰি থাকে। কোনো এখন অধিৱেশন নাপাতাকৈ তেখেতক কোনে সভাপতি পাতিলে, আচলতে সেয়াই আমি ৰহস্যৰ গুণ পাইছিলোঁ তেতিয়াই, যে আচলতে এখেতে কিহৰ কাৰণে কাম কৰি আছে, ৰাইজৰ স্বাৰ্থত আচলতে কাম কৰি আছে নে কোনোবা ৰাজনৈতিক দলৰ ছত্ৰছায়াত কাম কৰি আছে, আমাৰ তেতিয়াই সন্দেহ হৈছিল। আৰু যাৰ কাৰণে আমি সময়ৰ লগত তেখেতক আমি বিদায় দিছোঁ। আৰু তেখেতৰ যিবিলাক কৰ্মকাণ্ড আচলতে আমি বিভিন্ন সভা সমিতিৰ লগতে আমি বিভিন্নজনে যেতিয়া প্ৰশ্ন কৰে আমি প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ, কিন্তু তেখেতক যিহেতু বিদায় দিছোঁ, বিদায় দিয়া ব্যক্তিজনৰ বিৰুদ্ধে আমি বিৰুদ্ধে নহয়, আচলতে তেখেতৰ যিবিলাক কৰ্মকাণ্ড সুধিলে নিশ্চিতভাৱে ক'ব লাগে, কিন্তু তেখেতৰ বিৰুদ্ধে বা তেখেতৰ কথা ক'বলগীয়া কথা মানে আচলতে থাকিলেও আমি এই মুহূৰ্তত আপোনাক মানে অনুৰোধ জনাম যে তেখেতৰ বিৰুদ্ধে নোসোধে বা তেখেতৰ কথা নকয়, আমি ক'ব নিবিচাৰোঁ। আচলতে তেখেত যিহেতু আমাৰ মাজত নাই, তেখেতক আমি বিদায় দিছোঁ।
নেমচুত আমাৰ মানে যিখন সংবিধান আছে পবিত্ৰ সংবিধানত আমাৰ যিখিনি কাৰ্যকাল সেই কাৰ্যকাল বা আমাৰ যিখিনি নিয়ম নীতি আছে এই নিয়ম নীতি বহিৰ্ভূতভাৱে তেখেতে কাম কৰিছে যাৰ কাৰণে তেখেতক আমি বিদায় দিছোঁ মই ইয়াতে অকণমান ৰখাইছোঁ ইয়াতে মই আৰু এটা কথা ক'ব লাগিব মই বহুত দেখিছোঁ কিন্তু মাইনৰিটি যিবোৰ সংগঠন হয় সেই সংগঠনৰ দুটা প্ৰেচিডেণ্ট থাকে তাৰমানে এইটো কি হয় যে আমি সংগঠন কৰিছোঁ মোৰ পেট চলিবৰ কাৰণে সেইকাৰণে আমি দুটা প্ৰেচিডেণ্ট কি ক'ব আপুনি কথাটো যে সংগঠন কৰিছোঁ মানে নিজৰ পেটটো চলিব তাৰ কাৰণে আমি ষ্টেট প্ৰেচিডেণ্ট দুটা মাইনৰিটি যিকেইটা আপুনি সংগঠন আছে চবৰে দুটা প্ৰেচিডেণ্ট আছে আচলতে কিয় হয় তাৰমানে সংগঠন কি আমি খালি নিজৰ পেট চলিবৰ কাৰণে সংগঠন কৰোঁ পেট চলাবলৈ নাই একদম সঁচা কথা কৈছে আপুনি আচলতে সংগঠনটো পেচা নহয় যদি কোনোবাই পেচা বুলি ভাবিছে তেতিয়াহ'লে ভুল ভাবিছে সংগঠনৰ যিটো লক্ষ্য আৰু উদ্দেশ্য সংগঠনৰ যিখিনি কাম সংগঠনৰ যিখিনি দায়িত্ব আৰু দায়বদ্ধতা জাতিটোৰ প্ৰতি সেইখিনি কাম কৰাৰ কাৰণেহে আচলতে তেখেতক দায়িত্ব সহকাৰে গুৰুত্ব সহকাৰে এজন ব্যক্তিক দায়িত্বশীল ব্যক্তিক দায়িত্ব দিয়ে কিন্তু হোৱা নাই কিন্তু এটা চামে আকৌ নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে আচলতে কিছুমান কাম কৰে যাৰ কাৰণে যিবিলাক জিলা পৰ্যায়ৰ যিবিলাক কেন্দ্ৰীয় কমিটিৰ অন্যান্য বিষয়ববীয়াসকল সভাপতিক নাৰাজ হৈ পেলাই মানে নাৰাজ হ'বলৈকে বাধ্য কৰি দিয়ে সেইবিলাক বস্তু আচলতে খুব দুৰ্ভাগ্যজনক বুলি মই আজি তাৰিখত ক'ব বিচাৰিছোঁ আপুনি যিটো কথা কৈছে যে সংগঠন মাইনৰিটি সংগঠনবিলাক দুই ভাগ হয় এইটো হ'ব নালাগিছিল আমাৰ কাৰণে খুবেই বেয়া কথা আমাৰ কাৰণে খুব লজ্জাজনক কথা বুলি কৈছোঁ মই আজিৰ তাৰিখত আমি ইউনাইটেডলি একো কৰিব পৰা নাই আজি ইউনাইটেড নহয় আমি আজি কিহৰ কাৰণে ইউনাইটেড হ'ব পৰা নাই আমাৰ মাজত কিহৰ কাৰণে ভাগ এটাই হৈছে যাৰ মানে ব্যক্তিগত স্বাৰ্থ যাক মানে যিজন ব্যক্তিৰ ৰাজনীতিক দলৰ বহতীয়া হৈ পেলাই কাম কৰি থাকে সেইবিলাক ব্যক্তিৰহে এনেকুৱা ধৰণৰ চিন্তাধাৰা সেইবিলাক ব্যক্তিহে নিজৰ আসনৰ প্ৰতি লালসা সেইবিলাক ব্যক্তিহে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা লৈ পেলাই তেখেতসকলে কেৱল আৰু কেৱল নিজৰ মাই মতালিৰ কাৰণে কেৱল আৰু কেৱল নিজক সুৰক্ষিত কৰাৰ কাৰণে কেৱল আৰু কেৱল নিজৰ পেটটো চলোৱাৰ কাৰণে আচলতে সংগঠন কৰি আছে যেন আমাৰ অনুভৱ হয় যাৰ কাৰণে সংগঠনবিলাক মানে এতিয়া যাক দায়িত্ব দিব আপুনি তেখেতে যদি এনেকুৱা কৰে তেখেতক বিদায় দি নতুনক দায়িত্ব দিব লাগিব সংগঠনটোৰ লক্ষ্য উদ্দেশ্য ভাল কিন্তু ব্যক্তিজনৰ বেয়া তেতিয়াহ'লেতো নিশ্চিতভাৱে তেখেতক বিদায় দিয়াৰ পিছত তেখেতে অবৈধ হিচাপে থাকিব পাৰে তেতিয়া আপুনি কি ক'ব কওক তো এনেকুৱা পৰিৱেশ পৰিস্থিতিত আজি মানে যিবিলাক সংগঠন আছে মাইনৰিটি সংগঠন এনেকুৱা এটা পৰিৱেশ হৈছে য'ত মানে আমি ইউনাইটেডলি যে কিবা এটা চিন্তা কৰিম তো সেনেকুৱা এটা পৰিৱেশ নাই এয়া আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক অনাগত দিনত আমি বিচাৰোঁ কি আমচুৱে কওক কি ABMCয়ে কওক কি মোচাই কওক কি সংখ্যালঘু সংগ্ৰাম পৰিষদে কওক কি নেমচুৱে কওক আমি যেতিয়াই জাতিটোৰ সংকটৰ সময়ত আমি যদি একগোট হ'ব নোৱাৰোঁ আমি কিহৰ কাৰণে সংগঠন কৰি আছোঁ আচলতে আমাৰ উদ্দেশ্য ক'ত আমাৰ লক্ষ্য ক'ত আমাৰ লক্ষ্য যদি ব্যক্তিকেন্দ্ৰিক হয় তেতিয়াহ'লে কিন্তু আমি কোনোদিন আগুৱাই যাব নোৱাৰোঁ আমাৰ উদ্দেশ্যটো হ'ব লাগিব জাতিটোক আমি কেনেকৈ শিক্ষাৰ জৰিয়তে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই ক্ষেত্ৰতহে আমি গুৰুত্ব দিয়াটো উচিত বুলি মই অনুভৱ কৰোঁ যাৰ কাৰণে মই প্ৰতিজন আমাৰ সংখ্যালঘু সংগ্ৰামী নেতাসকলক সংগ্ৰামী বন্ধুসকলক মই আহ্বান জনাম যাতে সংগঠন আমি সদায় ইউনাইটেডলি আমি সদায় ঐক্যবদ্ধভাৱে যাতে আমি ফাইট কৰিব পাৰোঁ ঐক্যবদ্ধভাৱে ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰি আমাৰ মাজত থকা বেয়া কামবোৰ আমাৰ মাজত চলি থকা যিবিলাক অসামাজিক কাম কাজবোৰ সেইবিলাক কেনেকৈ নাইকিয়া কৰিব পাৰে এই ক্ষেত্ৰত আমি ইউনাইটেডলি কাম কৰাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ বহুতৰ মুখত মই শুনা পাওঁ বহুতে কৈ থাকে যদি আপুনি জীৱনত একো কৰিব পৰা নাই আপুনি কিবা বিজনেছ কৰিব পৰা নাই ফেল হৈছে বা ক'ৰবাত চাকৰি কৰিছে ফেল কৰিছে কিন্তু আপুনি এটা সংগঠন কৰক আপুনি ছাকচেছ কৰিব পাৰিব কাৰণ তেতিয়া আপোনাৰ পেট চলি থাকিব তাৰমানে সংগঠন আমি অনলি নিজৰ পেট চলাৰ কাৰণেই কৰোঁ এতিয়া মই এটা ট্ৰুথ কথা ক'ব লাগিব বহুত এনেকুৱা সংগঠন আছে মই নাম নকওঁ সংগঠনৰ আন্দোলন কৰিব কৰাৰ পিছত আকৌ যাই কিনে কাৰোবাৰ পৰা পইচা আনিব আচলতে তেতিয়াহ'লে কি হ'ল তেতিয়াহ'লে আপোনালোকে দেখোন আপোনালোকে সংগঠনৰ নামত মানুহক আপোনালোকে কৰি আছে কি ক'ব আপুনি কথাটো না হয় এইটো কথা হয় আচলতে এনেকুৱা ব্যক্তি আছে নোহোৱা নহয় যিবিলাক ব্যক্তিৰ এনেকুৱা চৰিত্ৰ আচলতে সেইবিলাকক ৰাইজে চিনাক্ত কৰাটো ভাল ৰাইজে চিনাক্ত কৰিব লাগিব কিয়নো আমি যিবিলাক সংগ্ৰাম কৰি আছোঁ আমি যিখন সংগ্ৰাম কৰি আছোঁ এই সংগ্ৰামত যদি আমি কিবা ভুল কৰিছোঁ আমাক ৰাইজে ক'ব লাগিব আমি ৰাইজৰ প্ৰতি দায়বদ্ধ আমি সংখ্যালঘু ৰাইজৰ যদি কিবা বিৰুদ্ধে গৈছোঁ আমি সংখ্যালঘু ৰাইজৰ যদি কিবা বেয়া কৰিছোঁ নিশ্চিতভাৱে আমাক সমালোচনা কৰক আমাক
যি দায়িত্ব আছে দায়িত্বৰ পৰা আঁতৰাই দিয়ক, নতুনজনক দায়িত্ব দিয়ক, মানে অভিজ্ঞ ব্যক্তিক দায়িত্ব দিয়ক, তাত ক'বলগীয়া নাই। মোৰ কথা হ'ল আমি ব্যক্তিগত স্বাৰ্থটো পৰিহাৰ কৰিব লাগিব। আমি ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰিলেহে আমি জাতিটোক আগুৱাই নিব পাৰিম। আৰু যদি কোনোবাই বোলে নহয় একদম মানে লাষ্ট কাম তাৰ সংগঠন, বাকী ক'তো ছাকচেছ হ'ব পৰা নাই, তেতিয়াহ'লে কিন্তু নহ'ব। এইটো কোনো কাৰণত নহয়। আৰু সংগঠন কৰা হৈছে, সংগঠনটো হৈছে এক সংগঠিত শক্তি। আমি এক সংগঠিত শক্তিৰ জৰিয়তেহে আমি কিছুমান কাম কৰিব লাগিব, এক সংগঠিত শক্তিৰ জৰিয়তেহে আগুৱাব লাগিব। আমি সেইখিনি আইডিঅলজি লৈ পেলাই, সেইখিনি চিন্তা চৰ্চা লৈ পেলাই আমি আগবঢ়াটো দৰকাৰ। কিন্তু বিভিন্নজনৰ চিন্তাধাৰা বিভিন্নজনৰ লগত নিমিলে। আচলতে যদিহে আচলতে পেট পোহাৰ কাৰণে যদি কোনোবা সংগঠন কৰি আছে, এইটোতো একদম মানে কি ক'ম, এইবিলাক কথাটো আৰু মানে ভালে নালাগে। য'ত আমি এতিয়া সাংগঠনিক যিখিনি দায়িত্ব লৈ পেলাই কাম কৰি আছোঁ, হয়তো তেতিয়া কেতিয়াবা হয়তো মোৰ গাতো লাগিব পাৰে বা ময়ো অনুভৱ কৰিব পাৰোঁ। এতিয়া আপোনাৰ কথাখিনিত এনেকুৱা লাগে যে আচলতে আমিও সেনেকুৱা কৰি আছোঁ নেকি, আমাৰো কোনোবা ব্যক্তি কৰি আছে নেকি, আৰু বহুতো অনুভৱ এনেকুৱা সংগঠন আছে এনেই মানুহক কৈ থাকিব আমি কোনো চৰকাৰৰ পক্ষত নহয় বা কাৰোৰ লগত নহয় বা কোনো আমি বিজেপিৰ লগত নহয়, কিন্তু সেই সংগঠন আকৌ তলে তলে বিজেপিৰ লগত বা ইয়াৰ লগতে থাকে। হয়, নহয় দেখিছোঁ আমি, কিন্তু মুখত কয় যে আমি কাৰোৰ লগত নাই, আমি একদম ৰাইজৰ সংকটত ৰাইজৰ মাজত থাকোঁ। কিন্তু আকৌ পিছফালে যে আপুনি চাব সেই মানুহজন কোনোবা কাৰোবাৰ এজেণ্ট। নাই, এজেণ্ট হিচাপে কাম কৰাটো এইটো মানে ভাল কথা নহয়, এইটো দুৰ্ভাগ্যজনক বুলি কৈছোঁ। জাতিটোৰ যদি দায়িত্ব নাই, জাতিটোক লৈ পেলাই যদি ভাল চিন্তা নাই, জাতিটোক লৈ যদি আগবঢ়াই যোৱাৰ কাৰণে এটা প্ৰচেষ্টা নকৰে, যদি কেৱল দালালি চিন্তা চৰ্চা কৰে, তেতিয়াহ'লেতো নহয়। দালালি শব্দটো আচলতে ক'ব নালাগিছিল, উপায় নাই। এনেকুৱা ব্যক্তি আমিও দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত। মই ইতিমধ্যে বিভিন্ন কথা কৈছোঁৱে এই কথাবিলাক। আচলতে ভাল নালাগে। এই কাৰণে ভাল নালাগে, আমি সংগঠন কৰি আছোঁ, আমি জাতিৰ স্বাৰ্থত সংগ্ৰামখন কৰি আছোঁ। আমাৰ যদি ক'ৰবাত ভুল হৈছে, অকল আমাৰ বুলি নহয়, যিবিলাক লিডাৰ আছে, লিডাৰবিলাকৰ যদি ক'ৰবাত ভুল থাকে, নিশ্চিতভাৱে ৰাইজে সমালোচনা কৰিব, ৰাইজে ক'ব। ৰাইজৰ যি সমস্যা আছে, সেই সমস্যাসমূহ লৈ পেলাই কথা বতৰা পাতিব, আলাপ আলোচনা কৰিব। বুদ্ধিজীৱীসকল আছে, বুদ্ধিজীৱীসকলৰ লগত আলাপ আলোচনা কৰিব, মানে বহিব, এক সিদ্ধান্ত গ্ৰহণ কৰিব। তাত সেইবিলাকত আমাৰ কোনো মানে দ্বিমত নাই। কিন্তু আচলতে যেতিয়াই কিবা আন্দোলন কৰিব, তাৰপিছত কোনোবা ৰাজনৈতিক দলৰ লগত যায় গোপন মিতিৰালি কৰিব, এইবিলাকটোতো মানে ভাল নালাগে। আমি এটা কথা ক্লিয়াৰকৈ ক'ব লাগিব, যেতিয়া আমি চৰকাৰৰ কেতিয়াবা কিছুমান কাম, যেতিয়া চৰকাৰে ৰাইজৰ ভালৰ বাবে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে, যিটো সিদ্ধান্তৰ মানে আমি সংগঠন হিচাপে আচলতে মানি ল'বলগীয়া হয়। এতিয়া সেই ক্ষেত্ৰত মই আপোনাক এটা কথা ক'ম, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহৰ ক্ষেত্ৰত খুব সুন্দৰ প্ৰচেষ্টা, তাত আমি ধন্যবাদ দিবই লাগিব। এইটো নহয় যে আমি তেখেতসকলৰ বহতীয়া হৈ কাম কৰি আছোঁ, তেখেতসকলৰ লগত মিতিৰালি হৈ কাম কৰি আছোঁ, এনেকুৱাতো হ'ব নোৱাৰে। কিন্তু যিখিনি কাম বেয়া, চৰকাৰে কৰা যিখিনি কাম বেয়া, ভুল নীতি, সেই বস্তুবিলাকক লৈ পেলাই আমি কিন্তু সদায় ধাৰাবাহিকভাৱে আমি মাত মাতি আছোঁ। আমি জনবিৰোধী যিবিলাক সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তৰ বিৰোধিতা ডেফিনেটলি কৰিম। আমাৰ গণতান্ত্ৰিক ৰাইটছ আছে। আমিতো এনেকুৱা নহয় যে আমি আজি কিবা এটা ক'লোঁ, কালি পিছদুৱাৰেদি বিজেপি হওক, UPPL হওক, AJP হওক, কংগ্ৰেছ হওক, যিয়ে দলে নহওক, আমি সেইবিলাক আচলতে এনেকুৱা ধৰণৰ তেলমাৰা ৰাজনীতি হওক, তেলমাৰা সংগঠনত থাকি পেলাই যদি কাৰোবাৰ লগত বহতীয়া হৈ পেলাই কাম কৰিব বিচাৰে, আচলতে এইবিলাক ভাল কথা নহয়। এইবিলাক দালালিৰ বাহিৰে বেলেগ একো নহয়। BTRৰ ইলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা আৰু আমাৰ ইফালৰ ইলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা, আপুনি কি ক'ব? দুটাৰ মাজত কেনেকুৱা ডিফাৰেণ্ট পাইছে? হয়, চাওক, ইলেকশ্যন বুলি ক'লে আচলতে ভয়ে লাগে। আমি যিহেতু অৰাজনৈতিক ছাত্ৰ সংগঠন, আমি অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগিব। তথাপিও আমি BTRত আপুনি এইটো জানিব লাগিব যে আমি ছেকেণ্ড লাৰ্জেষ্ট মাইনৰিটিসকল আমি ছেকেণ্ড লাৰ্জেষ্ট। তাৰ পিছতো কিন্তু যোৱা চাৰে চাৰিটা বছৰত আমাৰ এজনো প্ৰতিনিধি নাই। খুব দুৰ্ভাগ্যজনক, এজনো প্ৰতিনিধি নাই। 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত BTRত 35টা ৰিজাৰ্ভ চিট আৰু 5টা অপেন চিট। এই 5টা অপেন চিটতো আচলতে আমাৰ যি কেণ্ডিডেট আমি জয়ী কৰিব পৰা নাই। এইটো কাৰণে আমি আচলতে নিজকেই এনেকুৱা লাগে যে আচলতে আমি BTRৰ বাসিন্দা হয় নে নহয়, আমি BTRৰ সচেতন নাগৰিক হয় নে নহয়, আমি সজাগ নাগৰিক হয় নে নহয়, এনেকুৱা আমাৰ অনুভৱ হয় কেতিয়াবা। তো আপুনি চাব
তো আমাৰ যে সমস্যা, এই সমস্যা বা আমাৰ যে অধিকাৰ, আমাৰ যে উন্নয়ন, আমাৰ যিখিনি কৰিবলগীয়া, এই ক্ষেত্ৰত যে কোনোবাই আমাৰ হৈ কথা ক'ব সদনত, সেনেকুৱা এজন আচলতে ব্যক্তি নাই। তো এই যেনেকুৱা আপুনি চাব, এতিয়া বিভিন্ন জনগোষ্ঠী আছে, বিভিন্ন জনগোষ্ঠী বুলি কোৱাৰ লগে লগে আচলতে এইটো কথা অপ্ৰিয় হ'লেও সেইখিনি কথা আপোনাক কমেই, যে বেংগলী জনগোষ্ঠীটোৰ 4জনকৈ ইয়াম আছে আজিৰ তাৰিখত, কিন্তু আমাৰ ছেকেণ্ড লাৰ্জেষ্ট মাইনৰিটি, কিন্তু আমাৰ মানুহখিনি কোনো ধৰণৰ ইয়াম বা MCLA বনাব পৰা আমাৰ সক্ষম হোৱা নাই। কিহৰ কাৰণে? আমি বিভিন্ন ভাগত বিভক্ত হৈ আছোঁ, যাৰ কাৰণে এইখিনি সুবিধা বিভিন্ন ৰাজনৈতিক দলে লৈ আছে। যাৰ কাৰণে আমি এইবাৰ ভাবিছোঁ BTRত আমি অন্তত এই যি অপেন চিট কেইটা আছে, এই অপেন চিট কেইটাত অন্তত আমি 3 পৰা 4জন কেণ্ডিডেট, যি দলৰে নহওক, দল যিহৰে নহওক, কিন্তু আমি একদম স্পষ্টভাৱে কৈছোঁ, আমাৰ অধিকাৰৰ কাৰণে আমি যিকোনো মূল্যৰ বিনিময়ত আমি সেই সমষ্টিসমূহত যিজন ব্যক্তিৰ আচলতে পাব্লিক ৰিলেশ্যন গ্ৰাছ লেভেলত ভাল সম্পৰ্ক আছে, যিজনে সুখ দুখৰ কথা বুজি পায়, সমষ্টিটোৰ হৈ পেলাই ভাল কাম কৰিব বুলি ৰাইজে ভাবিব, বা ৰাইজৰ হৈ পেলাই আচলতে কিবা নহয় কিবা এটা কৰি আছে, তেখেতৰ মানসিকতা ভাল, কোনো ধৰণৰ সাম্প্ৰদায়িক চিন্তা চৰ্চা নাই, তেখেতৰ মূল্যবোধৰ যিটো চিন্তা চৰ্চা বা আমাৰ মানে যি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিখিনি এটা ভাল সমন্বয়ৰ যাত্ৰা লৈ পেলাই যদি সেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ ব্যক্তি যদি আচলতে আমি সংখ্যালঘু পাওঁ, নিশ্চিতভাৱে আমি অপেন চিট কেইটাত অন্তত 3জনৰ পৰা 4জন আমি কেণ্ডিডেট জিতোৱাৰ কাৰণে ইতিমধ্যে আমি BTR নেমচুৰ তৰফৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি গোলাপ ৰাব্বানী ডাঙৰীয়াৰ নেতৃত্বত আমি খুব সুন্দৰভাৱে কাম কৰি আছোঁ, সাংগঠনিক কাম কাজ কৰি আছোঁ। তথাপিও সাংগঠনিক কাম কাজ কৰাৰ স্বত্তেও তাৰ পিছতো আমি কিন্তু এবাৰ ৰাজনীতিকভাৱে সিদ্ধান্ত নল'লেও কিন্তু আমাৰ যি কেণ্ডিডেট মানে সংখ্যালঘু কেণ্ডিডেট আমি জয়ী কৰাৰ ক্ষেত্ৰত কিন্তু এক গুৰুত্বপূৰ্ণ এক মুখ্য ভূমিকা আমি BTR নেমচুৱে কিন্তু পালন কৰিবলৈ আমি চেষ্টা কৰিম। আৰু একদম স্পষ্ট কথা আমি দেখিবলৈ পাইছোঁ, আমাৰ যিখিনি উন্নয়ন, সেই উন্নয়নখিনি আমি কিন্তু দেখিবলৈ পোৱা নাই। আমাৰ সংখ্যালঘু এলেকাত যি ধৰণে উন্নয়ন হ'ব লাগিছিল হোৱা নাই। আমাৰ যিবিলাক কথা বতৰা আছে, আমাৰ যিবিলাক অধিকাৰ আছে, আমাক সংখ্যালঘু উন্নয়ন বোৰ্ড এখন লাগে, উন্নয়ন বোৰ্ড এখন হোৱা নাই। হজ ভৱন এটা লাগে, আমি হজ ভৱনৰ কথা কৈছোঁ। ৰাস্তা ঘাটৰ পৰা স্কুল দলং কলেজৰ পৰা বিভিন্ন সমস্যা, মেডিকেলৰ পৰা আৰম্ভ কৰি, তো এইবিলাক যিবিলাক সমস্যা আছে, মৌলিক সমস্যাবিলাকক লৈ পেলাই আমি কিন্তু চেঞ্চিয়াৰ হৈছোঁ। এই সমস্যাসমূহ যাতে আমি সদনৰ জৰিয়তে আমাৰ অধিকাৰসমূহ আমি কাঢ়ি আনিব পাৰোঁ, এই ক্ষেত্ৰত কিন্তু আমি 2-3জন 4জন আমি কিন্তু যেনেকৈ কি নহওক সংখ্যালঘু কেণ্ডিডেট আমি জিতাই অনাৰ আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা থাকিব। আৰু 100% বিশ্বাস আছে আমি এবাৰ ইউনাইটেডলি সংগঠন যিয়ে নহওক, হয় ABMCU নহয় AMCU বা সংখ্যালঘু সংগ্ৰাম পৰিষদ হওক, নোচা হওক, যিমান আমাৰ মানে সংখ্যালঘু সংগঠন আছে BTRত, আমি ইউনাইটেডলি মই আহ্বান জনাম, আজি এই আপোনালোকৰ এই পডকাষ্টৰ জৰিয়তে মই আহ্বান জনাম, প্ৰতিটো ৰাজনীতিক দল আছে, তাত ৰাজনীতিক দলত আমাৰ সংখ্যালঘু ব্যক্তিসকল আছে। কি আপুনি UPPL কওক, BPF কওক, BJP কওক, কংগ্ৰেছ কওক, AIDF কওক, প্ৰত্যেকতে আছে। কিন্তু আমি বিচাৰিছোঁ যে আমি ছাত্ৰ সংগঠনকেইটা অন্তত এটা মঞ্চত আহি পেলাই যদি আমাৰ মানে যিখিনি অধিকাৰ আমি যি লৈ পেলাই আন্দোলন কৰি আছোঁ, BTRক যিবিলাক সমস্যা লৈ পেলাই মাত মাতি আছোঁ, ভূমি সমস্যাৰ পৰা আৰম্ভ কৰি এইবিলাক লৈ পেলাই আমি কিন্তু এইবাৰ আমি সদনৰ মজিয়াত 3-4জনক পঠাব লাগিলে নিশ্চিতভাৱে আমি এটা মঞ্চত আহিব লাগিব, আমি একগোট হ'ব লাগিব। আৰু একগোট হৈ ইউনাইটেডলি আমি 4-5টা সমষ্টিয়ে কিন্তু আমি যেনেকৈ কি নহওক আমি কষ্ট কৰি হ'লেও কিন্তু কেণ্ডিডেট কেইজন জিতোৱাৰ আমি চেষ্টা কৰিম। আপোনাক মই 2টা কুৱেশ্যন কৰিম। আৰু 2জন মানুহৰ মই নাম ক'ম, আপুনি তাৰ এজন চিলেক্ট কৰিব লাগিব, যাক আপুনি ভাল পায় তাক আপুনি চিলেক্ট কৰিব। ৰেজাউল কৰিম চৰকাৰ আৰু বদৰুল ইছলাম, আপুনি এজনক চিলেক্ট কৰিবলৈ কাক কৰিব? হয় চাওক, আমি ডাইৰেক্টলি সেই মানে মই কোৱাটো অলপ অসুবিধা হ'ব, যে আমিতো যথেষ্ট শ্ৰদ্ধা কৰোঁ জ্যেষ্ঠজনক। আমাৰ মানে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াটো AMCUৰ সভাপতি, যথেষ্ট সন্মান কৰোঁ। তেখেতে বলিষ্ঠভাৱে অসমত কাম কৰি আছে, সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা অধিকাৰৰ লগতে শোষিত, বঞ্চিত, লাঞ্ছিত আমি যি ধৰণে কাম কৰি আছোঁ, তেখেতেও যথেষ্ট কাম কৰি আছে, তেখেতকো যথেষ্ট সন্মান কৰোঁ। আৰু বদৰুল ইছলাম ডাঙৰীয়া আমাৰ আগৰ সভাপতি আছিল, তেখেতক শ্ৰদ্ধাৰে আমি বিদায় দিছোঁ।
আৰু বিদায় দিয়াৰ পিছত তেখেতে যদি আৰু এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰে তেতিয়াহ'লে চিন্তা কৰক, আপুনি মই সেই share কথাখিনি ক'বই লাগিব আপোনাক, যিহেতু আপুনি কৈছে। তো তাৰপিছত আৰু তেতিয়ালৈকে আমি যেতিয়ালৈকে আছিল তেখেতক শ্ৰদ্ধা কৰিছিলোঁ বা এটা সন্মান কৰিছিল, তেতিয়ালৈকে আমাৰ কাৰণে ৱেল এণ্ড গুড। কিন্তু এতিয়া আমি আৰু তেখেতক যিহেতু তেখেতৰ লগত নাই, তো ব্যক্তি হিচাপে ঠিকে আছে, কিন্তু আপুনি ব্যক্তি হিচাপে কাক চিলেক্ট কৰিব? দুজনৰ মাজত কাক চিলেক্ট কৰিব? ব্যক্তি হিচাপে দুইজনে পাৰফেক্ট, কিন্তু তথাপিও এজন কৰিব লাগিব, আপুনি দুজন কৰি নহয়, সেইটো কণ্ডিশ্যনটো আপুনি যিটো কণ্ডিশ্যন ৰাখিছে, তথাপিও কিন্তু এটা কথা কমেই আমি, যিজন ব্যক্তিৰ জৰিয়তে সংগঠনটো সৃষ্টি হৈছে সেইজন ব্যক্তিক আমি ডিনাই কৰাটো নহ'ব, মানে সেইটো অলপমান অসুবিধা হয়। তথাপিও মানে তেখেতৰ প্ৰতি শ্ৰদ্ধা আছে আৰু তেখেতক বিদায় দিছোঁ যিহেতু, আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা ভৱিষ্যতে থাকিবই, সন্মান যথেষ্ট থাকিবই। কিন্তু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া যদি আপুনি কয় 1 আৰু 2 বুলি, তেতিয়াহ'লে মই কিন্তু 1 নম্বৰত ৰেজাউল কৰিম চৰকাৰকে ক'ম, 2 নম্বৰত কিন্তু বদৰুল ইছলামৰ কথাটো ক'ম। ছেকেণ্ড হ'ব প্ৰমোদ বড়ো আৰু হাংগ্ৰামা মহিলাৰী, এজন চিলেক্ট কৰিব লাগিব। নহয়, এতিয়া চাওক, আপুনি মোক যদি এইটো ৰাজনীতিকভাৱে সোধে তেতিয়াহ'লে মোৰ অলপ জটিল ৰাজনীতিক হ'ব। নহয়, আপুনি যেনেকৈ হওক, ৰাজনীতিক বা পাৰ্চনেল লাইফ হওক, যেনেকৈ আপুনি এজন চিলেক্ট কৰিব লাগিব। না, মই এতিয়া এই ক্ষেত্ৰত মানে ৰাজনীতিকভাৱে দুইজন ব্যক্তিয়ে মই ভাল পাওঁ বা দুইজনকে শ্ৰদ্ধা কৰোঁ, যিহেতু বড়ো জাতীয়তাবাদৰ কাৰণে দুইজন ব্যক্তিয়ে যথেষ্ট সংগ্ৰাম কৰি, দীঘলীয়া সংগ্ৰাম কৰি দুইজনে এক খুব সুন্দৰ, হাগ্ৰামা মহিলাই ডাঙৰীয়াও 17 বছৰ শাসন কৰিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াও প্ৰায় 4.5 বছৰ শাসন কৰিলে। দুয়োটা দলৰ মুৰব্বী দুইজনকে মই, যদি আপুনি কয় তেতিয়াহ'লে মই দুইজনকে একে ঠাইতে মই থ'ব পাৰিম বা ৰাখিব এজন পাৰিম, নহ'ব তাতে। কিন্তু এজনটো মানে এই ক্ষেত্ৰত কোৱাটো অলপ অসম্ভৱ হ'ব এই মুহূৰ্তত। হয়তো নিৰ্বাচনৰ পিছৰ কথাটো হ'লে বেলেগ হ'ল হয়। এতিয়া যিহেতু আমি এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, তথাপিও কণ্ডিশ্যন আছে কিছুমান, তো এইখিনিয়ে মই মোৰ ফালৰ পৰাই মই আপোনাক ক'ব পাৰিম। আৰু এটা লাষ্ট হ'ব AB আমচু আৰু আমচু, এটা চিলেক্ট কৰিব লাগিব। ABMSU আমচু বহু পুৰণি সংগঠন, আমচু বেছি পুৰণি, তাৰপিছত ABMSU। তো ABMSU জন্মলগ্নৰ পৰা যি ধৰণে কাম কৰি আছে BTC BTRত, তো এইটো ক'বই লাগিব। হয়তো কেতিয়াবা হয়তো নেতৃত্বৰ কিছু ভুল থাকিব পাৰে, মানুহ মাত্ৰে ভুল হ'ব পাৰে, তো ভুল হোৱাৰ পিছত শুধৰণিও হয়, আৰু সেই ধৰণে কাম কাজ কৰি আছে। ABMSU খুব সুন্দৰভাৱে BTCত কাম কৰি আছে, আৰু আমচু সমগ্ৰ অসমতে এতিয়া কাম কাজ কৰি আছে। তো বিভিন্ন সমস্যাক লৈ পেলাই মাত মাতি আছে। তো এইটো ক্ষেত্ৰত আমচুকো আপুনি দুটা শাৰীত মই মানে কিবা কৰিব লাগিব। তো আমচু ABMSU মই দুইটাকে ভাল পাওঁ, ছাপোৰ্ট কৰোঁ। তো বাকী যে এনেকুৱা নহয় যে ABMSUক বা আমচুক মানে 1 নম্বৰত দিম, এনেকুৱা মানে হেৰিটো অলপ কণ্ডিশ্যন আছে। তথাপিও আৰু নিজে যিটো সংগঠন কৰি আছোঁ এইটোতো থাকিবই। তো সেইটো ক্ষেত্ৰত মানে দুয়োটাকে মোৰ ফালৰ পৰা কিবা নম্বৰ দিব লগা থাকিলে সমানে পাব। নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী, আপুনি যদি এজনক চিলেক্ট কৰিবলৈ কাক কৰিব? চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, তেখেতক আমি শ্ৰদ্ধা কৰিবই লাগিব। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেখেতে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী দায়িত্ব আসন গ্ৰহণ কৰিছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়াও যিহেতু বিৰোধীৰ এটা মুখ্য ভূমিকা লৈ তেখেতেও কাম কৰি আছে। যথেষ্ট বিৰোধীৰ, আমাৰ গণতান্ত্ৰিক দেশ এখনত বিৰোধীৰ যথেষ্ট প্ৰয়োজন থাকে। তো দুইজনে খুব সুন্দৰভাৱে কাম কৰিছে, দুইজনে ৱেল এণ্ড গুড। বিশেষ এজন আপুনি কৰিব লাগিব। এজনটো মানে এই মুহূৰ্তত মই আপোনাক সেইটো ক্ষেত্ৰতে ক'লোঁ, তেতিয়াও কৈছোঁ যে আচলতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কাৰোবাক এজনক হেৰি কৰিলে অলপ যিমান যি হ'লেও কণ্ডিশ্যন থাকে, তথাপিও মই সেই ক্ষেত্ৰত বিশেষ একো নকওঁ। দুইজনে ৱেল এণ্ড গুড ব্যক্তি হিচাপে, ৰাজনৈতিক দল হিচাপে নহয়, আচলতে ব্যক্তি হিচাপে দুইজন ৱেল এণ্ড গুড। BTRৰ যিমানখিনি ডাটা মই জানো, তাৰ মাজত এটা বস্তু মই ইয়াত আপোনাক ক'ব লাগিব, যিকেইটা অ'পেন চিট আছে তাতে কিন্তু মাইনৰিটি, যদি আপোনাৰ অ'পেন চিট 4টা আছে বা 3টা আছে, মই নাজানো কেইটা আছে বা 5টা আছে ন, সেই 5টাত কিন্তু কেণ্ডিডেট বেছি হৈ যায়, মাইনৰিটি কেণ্ডিডেট বেছি হৈ যায়। গোটেইকেইটা দলৰ পৰা মাইনৰিটি কেণ্ডিডেট বেছি, আচলতে কিয়? হয়, আচলতে এয়া হৈছে আমাৰ সমস্যা। মই প্ৰথম অৱস্থাতে আপোনাক কৈছোঁ যে আমি ইউনাইটেডলি ফাইট কৰিব নোৱাৰাৰ কাৰণটো এইটোৱে। আজি আমাৰ মাজত এনেকুৱা বীজ ৰোপণ কৰি দিয়া হয় নিৰ্বাচনৰ সময়ত, যে আচলতে যিজন কেণ্ডিডেট আচলতে ৰাইজে বিচাৰে, ৰাইজে বিচৰা কেণ্ডিডেটজনক সেইজন থাকিবই, তাৰ পিছতো কিছুমান দলৰ ছত্ৰ ছায়াত মানে আৰু 4-5জন কেণ্ডিডেট মানে তুলি দিয়াৰ পিছত
আমাৰ সংখ্যালঘু ভোটটো ডিভাইড হৈ যোৱাৰ পিছত আচলতে কাৰোবাৰ লাভ হয় নেকি, এনেকুৱা ধৰণৰ পলিটিক্স, এই লেতেৰা পলিটিক্স আৰম্ভ হৈ যায়। এই বস্তুটো এইবাৰ কিন্তু আমি এই যিটো লেতেৰা পলিটিক্স এইটো বন্ধ কৰিম। এটা সমষ্টিত যাতে কোনো কাৰণত মাইনৰিটি কেণ্ডিডেট লগ হৈ বা বিভাজন হৈ কিবা এটা কৰিব পাৰি। যদি বিভাজন হৈ যদি কাৰোবাক জিতোৱাৰ কোনোবা পৰিকল্পনা কৰে তেতিয়াহ'লে কিন্তু আমি নেমচুৱে ঘূৰাই নেৰিম। একদম স্পষ্ট কথা, আমি সংগ্ৰাম কৰি আছোঁ, কিন্তু সংগ্ৰাম কৰিলেই নহ'ব। যেতিয়াই আমাৰ নিৰ্বাচনী গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ জনপ্ৰতিনিধি আমি সদনত পঠাব নোৱাৰিম, সংসদত পঠাব নোৱাৰিম, তেতিয়াই কিন্তু আমাৰ কিহৰ কাৰণে আচলতে আমি সংগ্ৰাম কৰি আছোঁ, আমাৰ সংগ্ৰামখনৰ উদ্দেশ্য কি, আমাৰ সংগ্ৰামখনৰ লক্ষ্য কি, সেই বস্তুবিলাক যদি আমি লক্ষ্য নকৰোঁ, আমি কেৱল দুটামান টকা পইচাৰ কাৰণে আমি বিভিন্নজনক কেণ্ডিডেট উঠাই দি পেলাই সমষ্টিবিলাকত আচলতে কাৰোবাক জিতোৱাৰ নিচিনা এটা পৰিৱেশ আৰু কাৰোবাক হাৰোৱাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰি দিয়া। এইসকল ব্যক্তিকো এইবাৰ আচলতে এই আপোনাৰ এই পডকাষ্টৰ জৰিয়তে কিন্তু আমি সকিয়নি প্ৰদান কৰিছোঁ। সেইসকল ব্যক্তিকো আচলতে নিৰ্বাচন খেলক, গণতান্ত্ৰিকভাৱে নিৰ্বাচন খেলক, ৰাইজে যাক মেণ্ডেট দিয়ে সিয়ে জয়ী হ'ব, তাত ক'বলগীয়া নাই। কিন্তু আচলতে তেখেতৰ গণভিত্তি আছে নে নাই, ৰাইজে বিচাৰে নে নিবিচাৰে? যদি ৰাইজে নিবিচাৰে আপুনি কিহৰ কাৰণে খেলি আছে, কাৰোবাক হাৰোৱাৰ কাৰণে নেকি, কাৰোবাক জিতোৱাৰ কাৰণে নেকি? আচলতে সেইবিলাক বেপাৰ এইবাৰ বিটিআৰত আমি বন্ধ কৰিম। নেমচুৱে একদম স্পষ্ট কথা, বিটিআৰ নেমচুৱে এইবাৰ যি বেপাৰ একাংশই আৰম্ভ কৰিব বিচাৰিব সেই বেপাৰ কিন্তু আমি বন্ধ কৰিম, একদম স্পষ্ট। যিহেতু আমি কথা পাতি আছিলোঁ যে সংগঠন কৰি আমি চবেই পেট চলাওঁ বা বহুত সংখ্যকে সংগঠন কৰি পেট চলায়, আচলতে আপুনিও সংগঠন কৰি নিজৰ পেট চলায়নে, নে কি কৰে আপুনি? হয়, চাওক কথাটো আপুনি আমি চলাওঁ বুলি যেতিয়া কৈছে হয়তো তেতিয়াই মোৰ অলপ গাত লাগিছে। আচলতে সংগঠন কৰি আমি পেট নচলাওঁ, হয়তো কোনোবাই যদি চলায় তেতিয়াহ'লে গম নাপাওঁ। তথাপিও কিন্তু এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে মই যেতিয়াৰ পৰাই সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈছোঁ তেতিয়াৰ পৰাই মই নিজে কণ্টেক্ট কৰোঁ, ঠিকাঠুকুলি কৰোঁ, সৰু সুৰাকৈ, ডাঙৰ ঠিকাদাৰ নহয়, তথাপিও চেষ্টা কৰি আছোঁ। সকলোৰে দোৱা আশীৰ্বাদত যিমানলৈকে পাৰিছোঁ সিমানলৈকে কাম কাজ কৰি আছোঁ। কিন্তু এনেকুৱা হ'ব নালাগে যে সংগঠনটো এটা পেচাত কৰি আছোঁ, যে পেট পোহাৰ কাৰণে কৰি আছোঁ। ঠিক আছে, কিবা যদি কেতিয়াবা আপোনাৰ ডাঙৰ কিবা অনুষ্ঠান হয়, কেতিয়াবা ক'ৰবাত মিটিং হয়, কেতিয়াবা ক'ৰবাত কিবা কাৰ্যসূচী হয়, তো এনেকুৱা ধৰণৰ কাৰ্যসূচীত ৰাইজৰ দান বৰঙণিৰে চলে। বিভিন্ন আজি অসম তথা সকলোতে যেতিয়াই যি ডাঙৰ অনুষ্ঠান হ'ব তেতিয়া ৰাইজৰ দান বৰঙণিৰে চলে, তাত ক'বলগীয়া নাই। আৰু যদি সেই অনুষ্ঠান নোহোৱাকৈ কোনোবাই কিবা ক'ৰবাৰ পৰা অনুদান বিচৰা, মানে কালেকশ্যন বিচৰা, এইবিলাক কথা বতৰা আচলতে ভাল লগা কথা বতৰা নহয়, যাৰ কাৰণে এই ক্ষেত্ৰত ক'বলগীয়া নাই। আৰু মানুহে আচলতে সন্দেহৰ দৃষ্টিৰে এটা চামে চায়ো, আৰু ডেফিনেটলি চাব কিছুমান মানুহৰ কৰ্মকাণ্ডৰ কাৰণে আচলতে এতিয়াৰ যিবিলাক মানে সংগঠন হওক বা এতিয়াৰ প্ৰজন্মই যিবিলাক দায়িত্ব লৈ সংগঠন কৰি আছে সেইসকলৰ ওপৰত মানে চোকা দৃষ্টি ৰাইজে ৰাখে। ৰাইজৰ লগতে আমাৰ সংখ্যালঘুৰ যিবিলাক নেতা কৰ্মী আছে সকলোৱে মানে চেঞ্চিয়েৰলি কাম কৰা, আৰু ডেফিনেটলি সেইখিনি থাকিবই আৰু কৰিবও লাগিব। ৰাইজৰ হৈ কাম কৰক, তাত ক'বলগীয়া নাই, ৰাইজে দান বৰঙণি দিব। কিন্তু পেট পোহাৰ কাৰণেতো সংগঠন নহয়, এইটো একদম স্পষ্টভাৱে আপোনাক কৈ দিছোঁ। মই নিজে ঠিকা কৰি আছোঁ, ভৱিষ্যতৰ দিনতো ঠিকা কৰি যাম। তো এনেকুৱা মোৰ কোনো মানসিকতা নাই যে মই সংগঠন কৰি চলিব লাগিব বা খাব লাগিব। এই আপুনি ক'লে যে ৰাইজৰ হৈ কাম কৰি যাম, দুদিন আজি সংগঠনৰ নেতা আপুনি, দুদিন পিছত আপুনি কোনোবা দলৰ নেতা হ'ব? হয়, চাওক এই কথাটো আপোনাক মই এইটো ট্ৰুথ যে একদম ফেক্ট। আজি আমি কোনো সংগঠনৰ হৈ মাত মাতি আছোঁ, কালি আমি কোনো দলৰ হৈ মাত মাতিম, তাৰমানে মই আল্টিমেটলি মই দলৰ হৈ গুচি গ'লোঁ। হয়, এতিয়া কথাটো যিখিনি কথা আপুনি কৈছে সেইখিনি কথা নুই কৰিব নোৱাৰি। আপুনিও জানে যে ছাত্ৰ সংগঠন হৈছে ৰাজনৈতিক দলৰ আখৰা। তথাপিও আমি যেতিয়ালৈকে পাৰিছোঁ বা যেতিয়ালৈকে পাৰিম, আৰু যেতিয়ালৈকে মানে এনেকুৱা এটা পৰিৱেশ নাহে যে সংগঠনত মানে ৰাইজৰ হৈ সেৱা কৰি আছোঁ, তো এনেকুৱা এটা পৰিৱেশ নাহক যে এতিয়া আৰু মানে এৰিব লগা পৰিস্থিতি হ'ল, ময়ো সময় দিব নোৱাৰোঁ, ব্যস্ততা বহুত। তো তাৰ পিছত মানে ৰাজনৈতিকভাৱে যদি কিবা চিন্তা কৰিবলগীয়া হয় তেতিয়াৰ সময়তহে সেই পৰিস্থিতিতহে চিন্তা চৰ্চা কৰিম। এতিয়া কিন্তু আপোনাৰ চিন্তা আছে মাথাত, মানে ৰাজনৈতিকভাৱে চিন্তা চৰ্চা ডেফিনেটলি থাকেই, নাথাকা নহয়। আজি মই যদি নাই বুলি কওঁ আপুনি মানে ভাবি নল'ব যে এইটোতো নহ'বই, এইটোতো 100%। এইটো ৰাজনৈতিক দলত গ'লে ছাত্ৰ সংগঠনৰ মানে নেতৃত্বৰ পৰা যাই পেলাই এটা মঞ্চৰ পৰা গৈয়ে ৰাজনৈতিক দলত জইন কৰে, তো সেইটো আপুনি ভাবিবই।
তো ময়ো সেইখিনি কথাই ক'ম যে ৰাজনৈতিক দলত হয়তো যদি পৰিৱেশ পৰিস্থিতি লৈ যদি আৰু মানে আমাৰ যি নিজৰ অঞ্চল হওক নিজৰ মানে সমষ্টি হওক কেতিয়াবা উন্নয়নৰ স্বাৰ্থত যদি কিবা সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় ৰাইজৰ কাৰণে ৰাইজৰ লগত আলাপ আলোচনা কৰি নিশ্চিতভাৱে কৰিম, এইটো একদম স্পষ্ট। লাষ্ট মই আৰু এটা কথা সুধিম, আমি পডকাষ্ট এণ্ডিঙে কৰিম। লাষ্ট এটা কথা হয়। যে আমি আমাৰ CM মামাক বুলি ভাবোঁ, কিন্তু BTR মানুহে প্ৰমোদ বড়োক CM বুলি ভাবে। আপোনালোকে CM বুলি ভাবে প্ৰমোদ বড়োক। এজ এ CM হিচাপে প্ৰমোদ বড়োক আপুনি 10ৰ ভিতৰত কিমান দিব? 10ৰ ভিতৰত নহয়, আচলতে তেখেতে যি নেতৃত্ব লৈ পেলাই কাম কৰি আছে, এটা কথা অপ্ৰিয় হ'লেও সত্য কথা, কিন্তু তেখেতৰ নেতৃত্বত যি BTR চুক্তি হ'ল, সেই চুক্তিৰ পিছত এটা শান্তিৰ বাতাবৰণ আহিছে, এইটো কথা সঁচা। কিন্তু শান্তিৰ বাতাবৰণ আহিলেই নহ'ব, আমাৰ যিবিলাক অধিকাৰ, ভূমিৰ অধিকাৰৰ পৰা আজিলৈকে যিবিলাক সমস্যা, এই সমস্যাই হওক আমাৰ মানে অধিকাৰে হওক, আমাৰ পাবলগীয়া প্ৰাপ্যই হওক, আমাৰ উন্নয়নৰ ক্ষেত্ৰতে হওক, যি ধৰণে হ'ব লাগিছিল কিন্তু সেই ধৰণে হোৱা নাই, এইটো কিন্তু স্পষ্ট। এই ক্ষেত্ৰত প্ৰমোদ বৰাই হওক, এইফালে আমাৰ বিগত সময়ছোৱাত হাগ্ৰামা মহিলাৰে হওক, যি ধৰণে আমাৰ সংখ্যালঘুক উন্নয়নৰ ক্ষেত্ৰত হয়তো ক'ৰবাত নহয় ক'ৰবাত বঞ্চিত হৈ থকা যেন আমাৰ অনুভৱ হৈ আছে। আৰু আপোনালোকেও যদি কেতিয়াবা ফিল্ড ভিজিট কৰে BTRত, অন্ততঃ গম পাব যে মাইনৰিটিখিনি অলপমান ডিপ্ৰাইড হৈ থকা যেন আমাৰ অনুভৱ হয়। আচলতে কিহৰ কাৰণে হয় সেইটো মানে আমি অলপমান আমাৰ এনেকুৱা লাগে যে আচলতে আমাৰ শিক্ষাৰ অভাৱৰ কাৰণে, আমাৰ জনপ্ৰতিনিধি নোহোৱাৰ কাৰণে আচলতে এনেকুৱা পৰিৱেশ হৈ আছে নেকি। 10ৰ ভিতৰত দিব কিমান আপুনি? এতিয়া 10ৰ ভিতৰত দিব লাগিলে মই এই মুহূৰ্তত মানে 50% দিব লাগিব, মানে 5 দিব লাগিব। তো 5 এই কাৰণে দিম, শান্তিৰ কথা কোৱা হৈছে, শান্তিটো হয়, শান্তিটো আহিছে। অকল শান্তি আহিলে নহ'ব, শান্তিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়ন সমান্তৰালভাৱে হ'ব লাগিব, তেতিয়াহে আৰু 5টো আমি যোগ কৰিম। যদি আমি অনাগত দিনত সেইবিলাক আমি কাম কাজ দেখিবলৈ পাওঁ, আমাৰ অধিকাৰসমূহ, আমাৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যদি মানে এক গুৰুত্বপূৰ্ণ ভূমিকা লয়, নিশ্চিতভাৱে সেই ক্ষেত্ৰত আমি পিছৰ পৰ্যায়ত আমি ক'ম, এই মুহূৰ্তত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক আমি 5 নম্বৰহে দিব পাৰিম, তাতকৈ বেছি দিব নোৱাৰিম, একদম স্পষ্টভাৱে আপোনাক কৈ দিছোঁ। থেংক ইউ ছ' মাছ, ভাল লাগিলে পডকাষ্ট। ধন্যবাদ। আপোনাৰ কেনেকুৱা লাগিছে? খুব ধন্যবাদ, কিয়নো আমাক সেই ভিতৰুৱা অঞ্চলৰ পৰা BTRৰ পৰা আপোনালোকে মাতি আনি পেলাই যিখিনি আচলতে সময় দিলে, যিখিনি সুবিধা দিলে, তাৰ বাবে বহুত নন পলিটিকেল পডকাষ্টক আমি ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত আপোনালোকে ৰাইজৰ হৈ, সমাজৰ হৈ কাম কৰি যাওক, সেইটোৱে আমি আশা ৰাখিম। লগতে আমাৰ ফালৰ পৰা যিখিনি সহায় আৰু সহযোগিতা, নিশ্চিতভাৱে আমি নন পলিটিকেল অৰ্গেনাইজেশ্যন হিচাপে আমি যিখিনিলৈকে পাৰোঁ সেইখিনিলৈকে সহায় সহযোগিতাত থাকিব। আপোনালোকক সকলোকে যি পডকাষ্টৰ বিষয়ববীয়া আছে, প্ৰতিজনকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে আগবাঢ়ি যাওক। থেংক ইউ ছ' মাছ, থেংক ইউ।